নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শুকুতি বনাইছিলোঁ। নেক্সট মই শুকুতিৰ ৰেচিপি দিম। আজি পিছে এনেই অকণমান দেখালোঁ যিহেতু মই বনাইছিলোঁ। আৰু তাৰ পাছত ৰাতিপুৱা ভাত পানী খাই মেলি লৈ মই আৰু মোৰ বোৱাৰীজনী মিলি দমকলৰ পাৰটো গোটেই মাটি উঠালোঁ। যিখিনি আধৰুৱা হৈ আছিল সেইখিনি উঠালোঁ আৰু ইটা পাৰি দিলোঁ। এতিয়া একদম ধুনীয়া হৈ গৈছে, কাম কৰিবলৈ সুবিধাজনক হৈ গৈছেগৈ। এয়া দেখিছে, আমি গোটেইখিনি কাম কমপ্লিট কৰিলোঁ আৰু সেইখিনি কৰি মেলি লৈ আঠমঙলালৈ বুলি ওলালোঁ। গাঁৱতে আঠমঙলা আছে, তো আমি তালৈ বুলি ওলালোঁ। মই আৰু বোৱাৰী, মানে শাহু বোৱাৰী দুয়ো ওলালোঁ আঠমঙলা খাবলৈ বুলি। আৰু তাৰ পৰা আহি কৰি লৈ ধুনীয়াকৈ ব্লাউজ চিলালোঁ। ব্লাউজটোৰ চিম্পুল ব্ৰা কাট ডিজাইনৰ। লটকনটো অকণমান ডিজাইন দিব দিছিল, তো মই এইটো ডিজাইনে দিলোঁ। আপোনালোকে কেনে পাইছে লটকনৰ ডিজাইনটো কমেণ্ট কৰি জনাব। আৰু বেছি কাপোৰ চিলাবলগীয়া বহুত আছে, কিন্তু এতিয়া কাপোৰ নিচিলাওঁ যিহেতু ব্লাউজটো কমপ্লিট কৰাৰ পাছত মোৰ ভাত ৰান্ধিবলৈ সময় হ'ল। মাৰ কাৰণে ভাত ৰান্ধিলোঁ। আৰু মই যিহেতু আঠমঙলা খাই আহিছোঁ, বৰ বেছি ভোক নাই। মেগী এটা আছিল, তো মই আলুৰ লগত ধুনীয়াকৈ মেগীখিনি ভাজি ল'লোঁ আৰু লৈ পিনি অকণমান পানী দিছোঁ। আৰু এইখিনি পানী নাইকিয়া হোৱাৰ পাছত ধুনীয়াকৈ মই ইয়াতে দিম ধনিয়া পাত আৰু মছলাটো, যিটো মেগীৰ মছলা সেইটো দিম। আৰু সেইখিনি দিয়াৰ পাছত মোৰ ৰেডি হৈ গ'ল মেগী। খাওঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব, পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।